কিমান সময় পৰা সোমাই আছে? আধা ঘণ্টামান হ'ল। এই কি কওকচোন নেকি? ক'লাৰ পৰা হালধীয়া পাম নি? হালধীয়া আৰু ক'লা। যোৱা এইটো লোৱাচোন বাৰু। হয়। এইফালে আছে আছেতো আছেতো। ইয়াত আহিয়ে থাকে নি? কেতিয়াবা কেতিয়াবা আহে চাগে ন? কেতিয়াবা মানে সেইদিনাখনে ওলাইছিলে বাৰু। আজি দুদিনমান বেছিয়ে হ'ল বাৰু। সেই তাতে ইয়াত সোমাই ডাঙৰ আকৌ ফটোটো দিছোঁ ৰ'বা। এই দাদা আহিলে নাযায় নহয়, বুজিছেনে? নাযায়। ইয়াত ঠেপ ঠেপ মাৰিছোঁ, নহৰু পানী মাৰিলোঁ। কেঁপাঙে ধৰি থাকিব ফোনটো। নহৰু পানী মাৰিছিলা? এই মাৰিলোঁ। নাযায় নাযায়। খাতৰনাক, মই সেইকাৰণে ভয় লাগিলে ইয়াক ক'লোঁ নাই নাযাব। 3 দিন হ'ল এই ঘূৰি আছে। এদিন দুদিন সেই আগফালে, আজি একদম আমাৰ দুটাক লোৱা পালে। এইটো কাহিনী পাই আছে। এই আজি এসপ্তাহমানে হ'ল হয় নি? আহি আছে মাজে মাজে আহি ইয়াত সোমাই থাকে। সোমাই থাকে, ঘূৰি ফুৰে বাৰীখনত। ভিতৰৰ ফালে সোমাই নি? ভিতৰত নাই সোমোৱা। আজি সেইখিনি পাইছিলে, সেইডোখৰত চব পাইছিলে। সেইডোখৰ পৰা ঘূৰাই আনিছোঁ এতিয়া। হ'ব বাৰু। ফটো এটা মাৰ। এইটো দেখিছেনে? এই শক-চকাত ইয়াত আহি প্ৰায় আহি থাকে বুলি কৈছে। অলপ জেলুক জেগা আছে কাৰণে, গতিকে গালৈকে মাৰিছে নে? ব'লা লাহে উভতি যাম। এই আকৌ কৰিলে ভিডিঅ'টো নকৰিব। এই মোবাইলত ভৰাব লাগিব। লৈ আহি থাকা, আহি থাকা। গৈ থাকা। মেলি দিম নি বস্তাটো? মই ভাল নালাগে। থাকে নাযাবি কম আৰু ডাঙৰ ন মালটো? নাযাব। আজি 3 দিন হ'ল। 3 দিন হ'ল? ঘূৰিয়ে আছে। এইটো বিষাক্ত, এইটো মানে পুৰা বিষাক্ত। সেইদিনাখন সেইখিনি তুই আছিলে আকৌ, এইডোখৰত পৰা ঘূৰাই দিলোঁ, সেইফালে গ'ল। ঘূৰিয়ে আছে তাৰমানে ইয়াৰ পৰা নোযোৱা হৈছে। ডাঙৰ আকৌ, সেইকাৰণে ভয় লাগিলে মোৰ। হ'ব বাৰু। এতিয়া যে এই সাপটো মই ধৰিলোঁ, উদ্ধাৰ কৰিলোঁ, ইয়াত যথেষ্ট বিষাক্ত সাপ, আৰু এই মানুহ যদি দংশন কৰে, মানুহ বচাৰ কোনো সম্ভাৱনাই নাই। হয়, খুব কম সময়ৰ ভিতৰত যদি উপযুক্ত মেডিকেল এণ্টিভেনম পায় তেতিয়া বেলেগ কথা, নহ'লে বচাৰ সম্ভাৱনা কম থাকে। ইয়াৰ সাপৰ এইটো অতি বেছি বিষাক্ত সাপ এইটো। আৰু ইয়াৰ নেমাৰি যে মোক মাতি আনি ইয়াক উদ্ধাৰ কৰিবলৈ সুবিধাকণ দিয়াৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ দিছোঁ। গতিকে এই সাপবোৰ মাৰিব নালাগে, আৰু ইয়াৰ ভাল প্ৰশিক্ষণপ্ৰাপ্ত মানুহ নহ'লে
ধৰিবলৈও চেষ্টা কৰিব নালাগে হয় কাৰণ এইবোৰ বিষাক্ত বস্তু গতিকে ইয়াৰ যিটো টেকনিক আছে সেই টেকনিকটো জানিব লাগিব তেতিয়াহে ধৰিব পাৰিব ইয়াক হয় গতিকে বেলেগ মানুহে যাতে ইয়াৰ এইটো ওপৰত ধৰিবলৈ চেষ্টা নকৰে গতিকে নধৰিবা মোক মাতি দিয়াৰ কাৰণে মই যথেষ্ট সুখী হৈছোঁ আৰু সাপটো নমৰাৰ কাৰণে সকলোকে ঘৰখনৰ আটাইকেইটি প্ৰাণীলৈকে ধন্যবাদ থাকিলে ধন্যবাদ আৰু এতিয়া মই ইয়াক এতিয়া লৈ যাম হয় এতিয়া বাছ হ'ব